আমি আমাৰ দ্বিতীয়গৰাকী সমল ব্যক্তি শ্ৰদ্ধাৰ ডক্টৰ সত্যকাম বৰঠাকুৰ ডাঙৰীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। সন্মানীয় আজিৰ এই আলোচনা চক্ৰৰ এই পৰ্বৰ সঞ্চালক মহোদয়া, এই অধিৱেশনত উপস্থিত থকা সন্মানীয় বক্তাসকল, এই সভাগৃহত উপস্থিত থকা সন্মানীয় সুধী সমাজ, দৰাচলতে এনেকুৱা এটা বিষয়ত কথা ক'ব পৰা দক্ষতা মোৰ কিমান আছে সেয়া মই নাজানো বা মই নাই বুলিয়েই জানো। অকণমান সময়ৰ আগতে দৰ্শকৰ আসনত বহি থাকোঁতে শ্ৰদ্ধাৰ অনুৰাধা বাইদেৱে কৈ আছে যে আমাৰ চাগৈ নিৰ্বাচন সকলো শুদ্ধই হৈছে, আৰু মই লগে লগে বাইদেউক কৈছোঁ যে মোক বাদ দি। গতিকে আৰু ইতিমধ্যে যিসকলে তেখেতসকলৰ বক্তব্য আমাৰ আগত প্ৰদান কৰিলে, তেখেতসকলৰ বক্তব্যত তেখেতসকলৰ অগাধ পাণ্ডিত্য আৰু গীত সম্পৰ্কত তেখেতসকলৰ যি জ্ঞান, সংগীতৰ জ্ঞান, সেয়া প্ৰতিফলিত কৰিছে। আৰু মোৰ সংগীতৰ কিমান জ্ঞান আছে সেই কথা আনে নাজানিলেও অনিল শইকীয়া ছাৰে জানে। গতিকে মই যিখিনি কথা ক'ম, সাহিত্যৰ ছাত্ৰ হিচাপে ক'ম, গীতি সাহিত্যৰ বিষয়ে সাহিত্যৰ এজন সাধাৰণ ছাত্ৰ হিচাপে যিখিনি অনুভৱ কৰোঁ সেই কথাখিনি ক'ম। মোক যিটো বিষয়ত কথা ক'বলৈ দিয়া হৈছে সেই বিষয়টো হৈছে শংকৰোত্তৰ যুগৰ গীতি সাহিত্য। মই এই শংকৰোত্তৰ যুগৰ প্ৰথম সেই ধাৰণাটো মই ব্যক্তিগতভাৱে কিছু সুকীয়াকৈ অনুভৱ কৰোঁ। মই ভাবোঁ যে অসমীয়া সাহিত্যত শংকৰোত্তৰ যুগ, শংকৰী যুগ, প্ৰাক শংকৰী যুগ এনেধৰণৰে যদি আমি এটা ধাৰণা কৰোঁ, তাতোতকৈ কিছু গভীৰলৈ গৈ আমি এটা ধাৰণা কৰিব পাৰোঁ যে অসমীয়া সাহিত্যত এটা ধ্ৰুপদী যুগ আছিল, ক্লাছিকেল যুগ আছিল। অৱশ্যে ধ্ৰুপদী শব্দটোৰ সম্পৰ্কত মোৰ মনত আছে মহন্ত ছাৰে এবাৰ কোৱাৰ কথা যে ধ্ৰুপদী শব্দটো আমি কিমান ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু ক্লাছিকেল শব্দটোৰ বিকল্প হিচাপে মই ধ্ৰুপদী শব্দটোৱেই ব্যৱহাৰ কৰিছোঁ। পাশ্চাত্যৰ ক্লাছিকেল বা নিউ ক্লাছিকেল যুগ দুটাৰ প্ৰাথমিক যি দুটা যুগ আছিল, সেই যুগ দুটাৰ প্ৰাথমিক লক্ষণটোৱে আছিল আদৰ্শনিষ্ঠতাত বিশ্বাস আৰু অনুকৰণৰ ধাৰণা। প্লেটো, এৰিষ্টটল, হোৰেছ, লঞ্জাইনাছ এইসকলে সাহিত্য সম্পৰ্কত যি ধাৰণা তুলি ধৰিছিল, এই ধাৰণাই ইংৰাজী সাহিত্যটো এটা বা পাশ্চাত্যৰ সাহিত্যত সামগ্ৰিকভাৱে এটা নৱ ধ্ৰুপদী যুগৰ জন্ম দিছিল। এই যুগৰ ধাৰণাটোৰ সৈতে সাদৃশ্য স্থাপন কৰি বা এই যুগৰ ধাৰণাটোৰ যিটো প্ৰাথমিক বুনিয়াদী যিটো গাঁথনি, সেই গাঁথনিটোলৈ মন কৰি আমি এটা কথা ক'ব পাৰোঁ যে যিটো অনুকৰণ ধৰ্মিতাৰ যিটো প্ৰৱণতা বা আদৰ্শনিষ্ঠ এটা সাহিত্য সৃষ্টিৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতাটো যোৱা শতিকাত মাধৱ কন্দলীৰ দিনতে আৰম্ভ হৈছিল। শংকৰদেৱে সেইবাবে মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি স্বীকৃতি প্ৰদান কৰিছিল, আৰু সেইবাবে মই যিটো যুগৰ কথা ক'বলৈ বিচাৰিছোঁ, সেই যুগটোত শংকৰদেৱৰ বিশাল প্ৰতিভা আৰু তেখেতৰ অসমীয়া সাহিত্য, অসমীয়া গীতি সাহিত্যলৈ তেখেতৰ যি অবিস্মৰণীয় অৱদান, সেই অৱদানৰ গভীৰ প্ৰভাৱেৰে এই যুগটো প্ৰভাৱিত হৈ আছে। সেইকাৰণে মই এই সময়ছোৱাক অসমীয়া সাহিত্যৰ ধ্ৰুপদী যুগৰ তৃতীয় স্তৰ বুলি অভিহিত কৰিবলৈ মই ভাল পাম। এই স্তৰটোত অসমীয়া সাহিত্যৰ বৈবিধ্য আৰু বৈচিত্ৰ্যই ব্যাপক বিস্তাৰ ঘটিছিল। তাৰ সমান্তৰালভাৱে গুণগত, ভাৱগত ক্ষেত্ৰত কিছু তৰলতা আৰু অনুকৰণ ধৰ্মিতা চকুত লগতকৈ ধৰা পৰিছিল। তৎসত্ত্বেও এই সময়ছোৱাৰ অসমীয়া গীতি সাহিত্য যথেষ্ট উল্লেখযোগ্য। যদি পূৰ্বৰ শতিকাটো আমি আধ্যাত্মিকতাৰ কঠোৰ তপস্যাৰে গঢ় দিয়া কামৰূপী মাৰ্গ সংগীতৰ আদৰ্শ চৰ্চাৰ অনুকৰণীয় পৰ্ব বুলি আমি আগৰ সময়ছোৱাক যদি ধৰিব বিচাৰোঁ, তেতিয়াহ'লে এই সময়ছোৱাক শিথিল বিন্যস্ত অনুগমন আৰু জনপ্ৰিয় গীতি পৰম্পৰা সৃষ্টিৰ এটা যুগ হিচাপে আমি চিনাক্ত কৰিব পাৰোঁ। এই কালপৰ্বৰ গীতসমূহৰ মাজত শংকৰদেৱ, মাধৱদেৱ প্ৰৱৰ্তিত গীতি পৰম্পৰাৰ ব্যাপক চৰ্চা চলাৰ উপৰিও
গীতৰ ক্ষেত্ৰত যথেষ্ট নতুন সম্পৰ্কীয় হৈছিল আৰু এই সময়ত আহোম ৰাজদৰবাৰৰ ছত্ৰছায়াত বৈষয়িক গীতি পৰম্পৰায়ো যিটোৰ লগত ধৰ্মৰ কোনো সম্পৰ্ক নাছিল এক সুকীয়া স্তৰত উপনীত হৈছিল আৰু অসমীয়া গীতি সাহিত্যত ইছলামিক ভাৱ মই এই কথাটো আকৌ ক'ব বিচাৰিম যে ইছলামিক ভাৱ আৰু বৈষ্ণৱী পৰম্পৰাৰ যিসমূহ দৃষ্টিভংগী বা শৰীৰ যাৰ যিটো তাৰ এটা মিশ্ৰণ ইছলামীয় ভাৱ আৰু বৈষ্ণৱী পৰম্পৰাৰ গীতি পৰম্পৰাৰ শৰীৰৰ মিশ্ৰণত কিছু গীতৰ জন্ম হৈছিল আৰু এই সময়ছোৱাতেই অসমীয়া দেহতত্ত্বমূলক গীতসমূহে এটা সুকীয়া স্তৰ লাভ কৰিছিল গতিকে আমি যদি এই সময়ছোৱাৰ গীতসমূহক যদি আমি কেইটামান ভাগত ভাগ কৰিব লগা হয় তেতিয়াহ'লে এই সময়ৰ গীতসমূহক আমি প্ৰধানতঃ বৈষ্ণৱ আদৰ্শৰ গীত শাক্ত আদৰ্শৰ গীত ইছলামিক আদৰ্শ গীত এই তিনিটা ভাগত ধৰ্মীয় গীতসমূহ ভাগ কৰিব পাৰোঁ আৰু এক শ্ৰেণীৰ ধৰ্ম নিৰপেক্ষ গীতসমূহ ভাগ কৰিব পাৰোঁ আৰু বৈষ্ণৱ আদৰ্শৰ গীতসমূহক প্ৰসংগীয়া গীত নাটৰ গীত আৰু দেহতত্ত্বমূলক লোকগীত হিচাপে আমি ভাগ কৰিব পাৰোঁ যদি অসমীয়া সাহিত্যৰ এই স্তৰটোত ধৰ্মীয় গীতসমূহৰ ক্ষেত্ৰত বৈষ্ণৱ পৰম্পৰাৰ গীতসমূহে এটা বিশিষ্ট বৰঙণি আগবঢ়াই গৈছে ইয়াৰে ভিতৰত প্ৰসংগীয়া গীতসমূহত শংকৰদেৱৰ সুযোগ্য উত্তৰাধিকাৰীসকলৰ মনত গুৰুজনাৰ প্ৰতি থকা একান্ত অনুৰাগ আৰু আদৰ্শনিষ্ঠাৰ স্বাক্ষৰ বহন কৰিছে এনে গীত ৰচকসকলৰ ভিতৰত পুৰুষ সংহতিৰ প্ৰৱৰ্তক পুৰুষোত্তম ঠাকুৰ কীৰ্তন ঘোষাৰ সংকলক ৰামচৰণ ঠাকুৰ কাল সংহতিৰ পন্থাৰ প্ৰৱৰ্তক অনিৰুদ্ধদেৱ উদিত ৰাম দাস নাৰায়ণ দাস ঠাকুৰতা চতুৰ্ভুজ ঠাকুৰ আদি ভালেসংখ্যক গীতিকাৰ নাম ল'ব পাৰি এই সময়ত ৰামচৰণ ঠাকুৰৰ গীতে ভক্ত সমাজত বিশেষ জনপ্ৰিয়তা লাভ কৰাৰ কথা জানিব পৰা যায় গোপাল আটাই প্ৰায় 2 কোটিৰ অধিক প্ৰসংগ উপযোগী গীত ৰচনা কৰিছিল তেওঁ প্ৰসংগৰ বাবে ৰচনা কৰা বঢ়া ঘোষাসমূহো গীত হিচাপে যথেষ্ট জনপ্ৰিয় হৈছিল আৰু একশৰণ নাম ধৰ্মৰ 4 বস্তুৰ ভিতৰত গুৰুৰ স্থান শক্তিমন্ত কৰা আমি নাম দেৱ গুৰু ভকতৰ কথা আমি কওঁ তাতে গুৰুৰ স্থান কিছু শক্তিমন্ত কৰাৰ ক্ষেত্ৰত গোপালতাৰ গীতসমূহৰ বিশিষ্ট ভূমিকা আছিল তেওঁ শংকৰদেৱক অৱতাৰী পুৰুষ হিচাপে গণ্য কৰিছিল যিটো শংকৰদেৱৰ পৰৱৰ্তী গুৰু পৰম্পৰাত বিশ্বাসী যিসকল বৈষ্ণৱ আছিল যিসকলে সেইটো মানে সেই দৃষ্টিভংগীৰে গুৰুজনাক গ্ৰহণ কৰিছিল চৰিত পুথিসমূহক যিটো দৃষ্টিভংগী আমি পাওঁ সেই দৃষ্টিটো সুহৰি শংকৰ নৰৰূপ ধৰি ৰাজধৰ কুলে আসি কুল উদ্ধাৰিলা লোক নিষ্ঠাৰিলা কৃষ্ণ ৰজস প্ৰকাশ এই ধৰণৰ গীতবিলাকৰ মাজত সেই দৃষ্টিভংগীটো পাওঁ এই সময়ছোৱাৰ এগৰাকী অনালোচিত গীতিকাৰ হৈছে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে মায়ামৰা সত্ৰৰ মায়ামৰা পৰম্পৰাৰ যিগৰাকী প্ৰৱৰ্তক অনিৰুদ্ধদেৱে তেওঁ 182টা অতি মূল্যৱান গীত ৰচনা কৰি থৈ গৈছে আৰু অসমীয়া গীতি সাহিত্যত তেওঁৰ এই গীতসমূহ এইবাবেই বিশিষ্ট স্থান পাবৰ যোগ্য কাৰণ এই গীতসমূহ বৰগীতৰ দৰে যিদৰে ৰাগ নিৰ্ধাৰিত তত্ত্বৰ ক্ষেত্ৰত অতি সাৰগৰ্ভ আৰু তদুপৰি ইয়াৰ মাজত প্ৰায় আধামান বোধহয় হ'ব গীত শ্ৰীকৃষ্ণৰ বাল্যলীলাৰ বিষয়ক প্ৰসংগৰে এই গীতসমূহ ভৰি আছিল গতিকে যেনেকৈ নন্দ নন্দন আনন্দে যদুৰাই মাগে লবনু যশোৱা মুখে চাই ধৰ ধৰ লবনু বুলিয়া যশমতী চলে গোবিন্দ গোধায়া ধৰিবা কপ্ৰতি এই যিবিলাক গীত আছিল এই আমি বাল্যলীলা বিষয়ক গীতৰ ক্ষেত্ৰত আমি মাধৱদেৱৰ কথাই প্ৰধানকৈ কওঁ কিন্তু অনিৰুদ্ধদেৱৰ এই গীতসমূহতো কৃষ্ণৰ বাল্যলীলাই এটা গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে আৰু কৃষ্ণৰ এই বাল্যলীলা বিষয়ক গীতসমূহৰ বৰ্ণনাৰ ক্ষেত্ৰত যি দক্ষতা প্ৰদৰ্শন কৰিছে ভাৱৰ যি গভীৰতা আৰু তেওঁৰ যিবোৰ তাত্ত্বিক গীত তাত যি ভাৱৰ গভীৰতা এই গীতসমূহৰ ওপৰত নতুনকৈ চৰ্চা কৰাৰ যথেষ্ট থল আছে তদুপৰি এই সময়ছোৱাত পুৰুষোত্তম ঠাকুৰে কৃষ্ণ ভক্তি মাৰ্গৰ লগতে গুৰু তথা পিতামহ শংকৰদেৱৰ বিষয়ে তেওঁ কিছু কথা বৰ্ণনা কৰি গৈছে বৰযদুমণি দেৱে তেওঁ প্ৰায় 12 কুৰি গীত ৰচনা কৰা বুলি কয় কিন্তু 12 কুৰি শব্দটোক লৈ বৈষ্ণৱ পৰম্পৰাত যথেষ্ট বিতৰ্ক আছে বা যথেষ্ট কথা আছে 12 কুৰি লৈ অসমীয়া লোক জীৱনতো যথেষ্ট প্ৰসংগ জড়িত হৈ আছে গতিকে বৰযদুমণি দেৱে 12 কুৰি গীত লিখিছিলে নে নাই সেই কথাটো লৈ পেলাই আমি এতিয়ালৈকে কোনো সঠিক উত্তৰ দিব পৰা নাই কিন্তু এগৰাকী গীতিকাৰ হিচাপে বৰযদুমণি দেৱ আছিল অতি উচ্চ প্ৰতিভাসম্পন্ন গীতিকাৰ তাৰ পাছতেই আমি যদি
মন কৰোঁ, বৰযদুমণিদেৱে ব্ৰজাৱলী ভাষাটো তেওঁ গীত ৰচনা কৰিবলৈ তেওঁ চেষ্টা কৰিছিল। তেওঁৰ বৰ্ণনা নৈপুণ্য উদাহৰণ হিচাপে মই এটি গীতৰ কেইটামান পংক্তি দিব বিচাৰিম। ভুৱন মোহন ৰাসা বিনোদন পদতলে তাল বজাৱে কণ্ঠে নিৰূপম মৃগমদ চন্দন লেপন বহু মিলাৱে শ্ৰমজল বয়ন নয়ন ঘন ঘন অঞ্জন ৰঞ্জন বিদুৰ গাৱেৰে বন্ধন কেশ মুকুট ভৈল জৈশ্যন গগনে কুসুম সিঞ্চৰয়। এই ধৰণৰ যিসকল প্ৰসংগীয়া গীতিকাৰ আছিল, বহু গীতিকাৰৰ কথাই ক'ব পাৰি, মই চমুৱাবলৈ চেষ্টা কৰিম, বোধহয় 5 মিনিটমান সময়হে আছে মোৰ। গতিকে নাটৰ গীতৰ ক্ষেত্ৰত আমি যদি মন কৰোঁ, কিন্তু প্ৰসংগীয়া গীততকৈ নাটৰ গীতৰ অৱস্থাটো এই সময়ত বৰ ভাল নাছিল। নাটৰ গীতৰ ক্ষেত্ৰত যথেষ্ট অনুকৰণ প্ৰৱণতা বৃদ্ধি পাইছিল আৰু বহু নাটতেই গুৰু দুজনাৰ গীতকে সামান্য ইফাল সিফাল কৰি চলাই দিয়াৰ প্ৰৱণতা এটা দেখা গৈছিল। আৰু কিন্তু ৰামচৰণ ঠাকুৰৰ দৰে গীতিকাৰ এই সময়তে ওলাইছিল। কংসবধত 16টা গীত সংযোজন কৰিছে, অতি উচ্চ স্তৰৰ গীত। কিন্তু একেধৰণে গোপালতাৰ গীতত, কিন্তু উদ্ধৱজান নাটত তেওঁ গুৰু দুজনাৰ গীতকেই ব্যৱহাৰ কৰিছে কেইবাটাও গীত। এনেধৰণৰ এটা মিশ্ৰিত পৰম্পৰা এটা দেখা গৈছিল। এই সময়ৰ গীতৰ ক্ষেত্ৰত আমি যদি ক'ব লগা হয়, তেতিয়াহ'লে ইছলামিক আদৰ্শৰ গীতসমূহৰ কথা আমি বিশেষভাৱে ক'ব লাগিব। আমি এটা কথা মন কৰা ভাল যে আমি কিছুমান গীত এজন মানুহে লিখে, কিন্তু লোক পৰম্পৰাত এনেধৰণে প্ৰচলিত হৈ যায়, সেই গীতবোৰে লোকগীতৰ সদৃশ এটা স্থান লাভ কৰিবলৈ আৰম্ভ কৰে। জিকিৰবিলাক হৈছে তেনেধৰণৰ গীত। আৰু এই জিকিৰবিলাক আমাৰ বহুতৰে ধাৰণা আছে যে আজান ফকীৰে ৰচনা কৰিছিল, কিন্তু আচলতে আজান ফকীৰে ৰচনা কৰাৰ উপৰিও এই গীতবিলাক মুলিয়া দেৱান, বান্দৰ ফকীৰ, চৈয়দ মুৰ্তাজা, শ্বেখ ফৰিদ, বেথাই চৱাল, গোলাম হুছেইন, হৰিদাস কুমাৰ, এই ধৰণৰ ভালেমান গীতিকাৰে ৰচনা কৰিছিল। আৰু আনকি আজান ফকীৰৰ বিয়োগৰ বাতৰি, আজান ফকীৰৰ চকু কঢ়াৰ বাতৰি, গোটেইবিলাক বাতৰিয়েই অন্যান্য গীতিকাৰে কিন্তু ৰচনা কৰি গৈছে। এই গীতখিনিত আমি যদি মন কৰোঁ, তেতিয়াহ'লে বৈষ্ণৱ পৰম্পৰাৰ যিটো প্ৰভাৱ, সেই বৈষ্ণৱ পৰম্পৰাৰ প্ৰভাৱ অতি সুদৃঢ়। আনকি চাৰি বেদে জ্ঞানকো কয় আল্লাহ, এই ধৰণৰ কথাও জিকিৰৰ মাজত দেখিবলৈ পোৱা গৈছিল। গতিকে মুনিয়া দেৱানে যিকেইটা গীত ৰচনা কৰিছে বা তেনেধৰণৰ যিবোৰ জিকিৰ, ভালেমান ৰহমত গিৰিহত তুমি আল্লাহ চাহেবৰ, এই ধৰণৰ যদি পৰা দৰিয়াৰ পাৰ, এই ধৰণৰ গীতবিলাকত আত্মা পৰমাত্মাৰ সম্পৰ্কত চুফিবাদ আৰু বৈষ্ণৱবাদৰ এটা মিশ্ৰিত ধাৰণা এই সময়ত তুলি ধৰিবলৈ চেষ্টা কৰা হৈছিল। আৰু সমান্তৰালভাৱে সুৰ আৰু বিষয়বস্তু, শব্দচয়ন, এইসমূহৰ ক্ষেত্ৰত এই ইছলামিক গীতসমূহত অপূৰ্ব সমাহাৰ দেখিবলৈ পোৱা গৈছিল, যিটো ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ গীতৰ মাজত পোৱা নাযায়। তৃতীয়তে মই উল্লেখ কৰিব বিচাৰিম যে এই সময়ত ভালেসংখ্যক দেহতত্ত্বমূলক গীত ৰচনা হৈছিল। আৰু লোকগীত আচলতে যুগনিৰপেক্ষ, কালনিৰপেক্ষ গীত বুলি কোৱা হয়, কিন্তু অসমীয়া দেহ বিচাৰ গীতসমূহক যদি আমি মন কৰোঁ, তেতিয়াহ'লে এই দেহ বিচাৰ গীতসমূহ কিন্তু কালনিৰপেক্ষ গীত বুলি কোৱাতকৈ শংকৰদেৱৰ পৰৱৰ্তী সময়ৰ ৰচনা বুলি ক'ব পৰাকৈ আমাৰ হাতত তথ্য আৰু সমলৰ যথেষ্ট সমল আছে। আৰু এই গীতবোৰত যদি আমি ভালকৈ মন কৰোঁ, তেতিয়াহ'লে এই গীতসমূহত মানৱ শৰীৰৰ সম্পৰ্কত যিসমূহ তত্ত্ব ব্যাখ্যা কৰা হৈছে, সেই তত্ত্বসমূহৰ ব্যাখ্যা কৰিবলৈ যাওঁতে এই গীতসমূহত যেনেকৈ বৈষ্ণৱ পৰম্পৰাৰ প্ৰসংগ সংযোজিত হৈছে, ঠিক একেধৰণেৰে এই গীতসমূহত পূৰ্বাপৰ বা চৰ্যাপদৰ সময়ৰ পৰা অসমত যি বৌদ্ধ পৰম্পৰা প্ৰচলিত আছিল আৰু যি বৌদ্ধ পৰম্পৰাই, বজ্ৰযান পন্থৰ যি বৌদ্ধ পৰম্পৰাই পৰৱৰ্তী সময়ত যি তান্ত্ৰিক আচাৰ নীতিৰ মাজেদি এটা অন্য ৰূপ লাভ কৰিছিল, অলপ সময়ৰ আগতে যিটো ৰীতিৰ কথা আমি যিটো কেৱলীয়া সম্প্ৰদায়, ৰীতিয়া সম্প্ৰদায়, এই ধৰণে যি ধৰণৰ কথাবিলাক কওঁ, সেই যিবিলাক অৱশিষ্ট ৰৈ গৈছিল বৌদ্ধ পৰম্পৰাৰ তান্ত্ৰিক অৱশিষ্ট, সেই অৱশেষবিলাক যিবিলাকক আমি কালচাৰেল ষ্টাডিজত আমি যিবিলাকক বোধহয় ৰেলিক বুলি কওঁ, সেই ৰেলিকবিলাক এই গীতবিলাকৰ মাজত সোমাই আছে। এইবিলাক গীতৰ মাজত অপূৰ্ব সমাহাৰ ঘটিছে। সদাশিৱৰ কথা আছে গীতৰ মাজত, সদাশিৱৰ কথা, কিন্তু সদাশিৱৰ কথাকে অকণমান ইফাল সিফাল কৰি আকৌ জিকিৰৰ মাজতো সোমোৱাই দিছে। আমি অসমীয়া ইয়াত আমি মানে সদাশিৱৰ কথা, টোকাৰীৰ সৃষ্টিৰ ক্ষেত্ৰত আমি সদাশিৱৰ কথা আমি যেনেকৈ পাওঁ যে
মানে পগলাই টোকাৰী মহাদেউ গোসাঁয়ে টোকাৰী সাজিলে বাটে পৰৱৰ্তী গুণা ইঙলা পিঙলা চিত্ৰ সুষুম্মা এই চাৰি গছে গুণা গতিকে এফালে সদাশিৱ আনহাতে ইঙলা পিঙলাৰ কথা কোৱাৰ লগে লগে সেই যিটো তান্ত্ৰিক যিটো পৰম্পৰা সেই পৰম্পৰাৰ কথা কৈছে আনপিনে মায়াৰ সপোনে সকলো অসাৰ সপোনৰে খেলা মাথো অতি চেনেহৰ পুত্ৰ পৰিবাৰ কেৱল দুদিনীয়া বন্ধু এই কথা ক'বলৈ যাওঁতে যি মায়াবাদৰ যিটো দৃষ্টিভংগী বৈষ্ণৱ যিটো শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীৰ অপূৰ্ব সমাহাৰ ঘটিছে আমি লোক সংস্কৃতিৰ যেতিয়া অধ্যয়ন কৰোঁ লোক সংস্কৃতিৰ অধ্যয়ন কৰিবলৈ যাওঁতে আমি লোক সংস্কৃতিৰ পৰা সংস্কৃতিৰ লোকৰ পৰা লিখিতলৈ সাহিত্যিক পৰম্পৰাৰ কি ধৰণে ট্ৰানজিশ্যন ঘটে কি ধৰণে তাৰ ইটোৰ পৰা সিটোলৈ বিয়পি যায় যিটোকে আমি ফক ৰিটেন কণ্টিনিউৱাম বুলি আমি আলোচনা কৰোঁ সেই ফক ৰিটেন কণ্টিনিউৱামৰ অপূৰ্ব উদাহৰণ এই দেহ বিচাৰ গীতবিলাক এই দেহ বিচাৰ গীতবিলাকত যিসমূহ বৈষ্ণৱ আদৰ্শ যিবোৰ তাত্ত্বিক গ্ৰন্থ এই গ্ৰন্থসমূহৰ তাত্ত্বিক প্ৰসংগসমূহে এই গীতসমূহত এটা সুকীয়া স্থান লাভ কৰিছে আৰু এই গীতসমূহত আকৌ বৌদ্ধ ধৰ্মৰ অৱশিষ্ট লোক পৰম্পৰাই এটা স্থান লাভ কৰিছে আৰু আমাৰ জনজাতীয় সমাজত শিৱ সদৃশ যিসকল দেৱতা মহাদেউ বুঢ়াগোসাঁই বাথৌবুঢ়াই যিসকল দেৱতা আছে এই দেৱতাবিলাকৰ যিবোৰ অৱশিষ্ট ৰূপ এই অৱশিষ্ট ৰূপবিলাকেও এই গীতবিলাকৰ মাজত প্ৰাণময় হৈ ধৰা দিছে গতিকে এই সময়ছোৱাৰ লোকগীত হিচাপে এই গীতসমূহেও বিশিষ্ট স্থান লাভ কৰা উচিত গতিকে আমি যদি চাওঁ শংকৰদেৱৰ পৰৱৰ্তী সময়ৰ অসমীয়া গীতি সাহিত্য তেতিয়াহ'লে শংকৰদেৱৰ পৰৱৰ্তী সাহিত্যৰ অসমীয়া গীতি সাহিত্যত বৈবিধ্য বৈচিত্ৰ্য আৰু বিষয় তাৰ গায়নশৈলী তাৰ সম্ভাৰ এইসমূহত যি বৈচিত্ৰ্য ৰক্ষিত হৈছে সি কামৰূপী সংগীত পৰম্পৰাৰ আন এক দিশ সি ৰক্ষিত কৰিছে উত্তৰাধিকাৰিত্ব বহন কৰিছে মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে এই সভ্যতা আমি যি সভ্যতাত জীয়াই আছোঁ এই সভ্যতা দৰাচলতে প্ৰাচীন ভাৰতীয় সভ্যতাৰ সমান্তৰালভাৱে এই সভ্যতা এক সুকীয়া সভ্যতা আছিল আৰু সেই সভ্যতাৰ নাম আছিল কামৰূপী সভ্যতা আৰু এই কামৰূপী সভ্যতাৰ এটা বিশিষ্ট পৰম্পৰা আছিল কামৰূপী সংগীত শৈলী আৰু এই কামৰূপী সংগীত শৈলী আমি ভাৰতীয় সভ্যতাৰ সৈতে আমাৰ এটা আন্তঃসম্পৰ্কৰে আমি সংযোজিত হৈ আছিলোঁ এটা সময়ত কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত বা অতীজৰে পৰা কিন্তু এটা সুকীয়া স্বতন্ত্ৰ সভ্যতা ইয়াত আছিল আৰু এই সভ্যতাত পূবৰ যিসমূহ উপাদান তৰালী শৰ্মাই যিটো গীতৰ সুৰৰ কথা ক'লে এই যিসমূহ উপাদান ইয়াত সংযোজিত হৈছে এই ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ ভাৰতীয় সংগীত পৰম্পৰাৰ পৰা সম্পূৰ্ণ সুকীয়া গতিকে এই কামৰূপী সংগীত পৰম্পৰাৰ যিসমূহ অৱশিষ্ট ৰক্ষিত হৈছে সেই অৱশিষ্টই সেই আদৰ্শই আমাৰ জীৱন চক্ৰক কেনেদৰে প্ৰভাৱিত কৰিছে যেনেকৈ এই পৰম্পৰাই জিকিৰত সোমালে দেহ বিচাৰ গীতত সোমালে আকৌ আহি আধুনিক কবিতাত গুৰুটো নেলাগ ভকততো নেলাগ থাক তলে ভৰি হৰি এই ধৰণেৰে আমি তাৰ অৱশিষ্টবিলাক আজি পৰ্যন্ত আমাৰ জীৱনত আমাৰ বুকুত ধাৰণ কৰি আছোঁ গতিকে এই সময়ছোৱাৰ গীতি পৰম্পৰাৰ বিষয়ে যথেষ্ট গৱেষণা কৰাৰ যথেষ্ট অধ্যয়ন কৰাৰ থল আছে মোৰ অতি সীমিত জ্ঞানেৰে সাহিত্যৰ ছাত্ৰ হিচাপে পুনৰ কৈছোঁ যে এইটো মই আকৌ এবাৰ কৈছোঁ যে সাহিত্যৰ ছাত্ৰ হিচাপে পঢ়া সামান্য অভিজ্ঞতাৰ আধাৰত এইখিনি কথা মই উত্থাপন কৰিলোঁ আপোনালোকৰ সন্মুখত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে এই যি শংকৰদেৱ কলাক্ষেত্ৰৰ বাহিৰলৈ গুৱাহাটীৰ বাহিৰলৈ আহি এই ধৰণেৰে বিভিন্ন আলোচনা আৰম্ভ কৰিবলৈ তেখেতসকলে যে আৰম্ভ কৰিছে এয়া এক শুভ লক্ষণ অসমৰ বৌদ্ধিক সমাজৰ বাবে এক শুভ লক্ষণ মই আশা কৰিম যে মই মোৰ বিশ্ববিদ্যালয়খনতো আপোনালোকক আদৰি জনাবলৈ পালে কেতিয়াবা আমি ভাল পাম আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ এই ধৰণৰ বৌদ্ধিক আলোচনাই নতুন মাৰ্গ সূচনা কৰিব বুলি মই দৃঢ় বিশ্বাসী পুনৰবাৰ মোক এইখন ক'বলৈ সুযোগ দিয়াৰ কাৰণে আপোনালোক সকলোলৈকে মোৰ বিনম্ৰভাৱে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যদি কিবা অতিশয়োক্তি কৰিছোঁ ভুল কৰিছোঁ তাৰ বাবে ক্ষমা বিচাৰি মই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ